Hello, Momo, by the Diokol, Hokoloki Osman Digital YouTube channel, Chakran Naso. আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ সেটআপ 4 টো আলোচনা কৰি আছিল হয়নে আমি আগৰ ভিডিওটোত অনুশীলনী 4.3 টো আলোচনা কৰিলো যদি তোমালোকে ভিডিও লাইক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ভিডিওত অনুশীলনী 4.4 টো আলোচনা কৰিম আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া চোৱাচোন 1 নম্বৰ কোৱেশ্চনটো কি দি আছে আমাক অনুশীলনী 4.4 y = 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত y = 3 এটো কি হয় জ্যামিতিক উপস্থাপন কৰিব দিছে যদি কি কৰিছে প্ৰথম এই সমীকৰণটো কি হয় বুলি কৈছে এটা চলকযুক্ত সমীকৰণৰ বিষয়ে যেহেতু আমি ক্লাস 8 ত পাইছিলো হয়নে তথাপিও মই তোমালোকক এই সেটটো প্ৰথম আলোচনা কৰাৰ আগতে কি হয় এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে তোমালোকক অতি ভালদৰে মই তোমালোকক বুজাইছিলো হয়নে গতিকে ইয়াত চোৱাচোন যদি y ইয়াত এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি আছিল যেটো সমীকৰণত কি হয় এটা মাত্ৰ চলক থাকিব তেনে ধৰণৰ সমীকৰণক কি বুলি কোৱা হয় এটা চলকযুক্ত সমীকৰণ হয়নে এতিয়া চোৱাচোন ইয়াত কি আছে y = 3 দিয়া আছে হয়নে ইয়াত চলক কেটা আছে এটা আছে আৰু y দিয়া আছে হয়নে কাৰ মানটো দিয়া আছে y মানটো কিন্তু x ৰ মানটো দিয়া নাই হয়নে গতিকে ইয়াত চোৱা আমি যেহেতু ৰেখা কেডাল পাও এডাল হৈ গল যেডাল উলম্ব ৰেখা আছে হয়নে উলম্ব ৰেখাডালক কি বুলি কোৱা হয় y অক্ষ হয়নে আৰু যেডাল অনুভূমিক ৰেখা আছে এডালক কি বুলি কোৱা হয় অনুভূমিক ৰেখাডালক কোৱা হয় x অক্ষ হয়নে x দেশ এতিয়া চোৱাচোন ইয়াত আমাৰ কাৰ মানটো দিয়া আছে y মানটো দিয়া আছে কিন্তু x ৰ মানটো দিয়া নাই গতিকে x ৰ মানটো দিয়া নাই মানে কি হ'ব x টো 0 হ'ব হয়নে 1 2 3 -1 -2 -3 -4 হয়নে এতিয়া ওপৰত গলে মানে +1 +2 +3 and +4 এটো মই তোমালোক যেটো এটো মই স্কেল ব্যৱহাৰ নকৰাকৈ হাতে লিখি দিছো তোমালোকে কিন্তু ভালদৰে স্কেল লৈ মেলি এটো লিখিবা বুজি পাইছানে এতিয়া চোৱাচোন y = কিমান দি আছে 3 হয়নে +3 দি আছে গতিকে এটো কত হ'ব ইয়াত এতেকে y = 3 বিন্দুটো এইটো হ'ব হয়নে এতিয়া এটা চলকযুক্ত যেহেতু গতিকে এটা চলকযুক্ত গতিকে ই কেটা বিন্দু বুজাব এটা বিন্দুৱে বুজাব হয়নে এতিয়া চোৱাচোন এটা বিন্দুৱে বুজাব যেহেতু এটা চলক আছে y মানটো দি আছে হয়নে গতিকে এটা মান দি আছে গতিকে x মানটো দিয়া নাই গতিকে এই এটা বিন্দুৱে বুজাব হয়নে তোমালোকে লিখিবা এটাকে তোমাল y = 3 এ এটা বিন্দু বুজাব গতিকে যেহেতু y = 3 যেহেতু এটা y মানটোৱে দি আছে গতিকে y = 3 এ কেটা বিন্দু বুজাব এটাই বিন্দু বুজাব হয়নে আশা কৰো সকলোৱে বুজি পালা এটো একেবাৰে সহজ হয়নে আৰু এতিয়া চোৱাচোন 2 নম্বৰটো কি দি আছে এতিয়া দুটা চলকযুক্ত সমীকৰণটা সংখ্যা জ্যামিতিক উপস্থাপন কৰিব লাগে হয়নে এতিয়া চোৱাচোন y = কি আছিল 3 আছিল হয়নে এতিয়া y = 3 দি আছে গতিকে কি কৰিম আমাৰ x টো মানটো দিয়া নাই হয়নে x টো দিয়া মানে কি হয় 0 আছে হয়নে 0 x + y = কি লিখিব পাৰো আমি 3 লিখিব পাৰো হয়নে এতিয়া যদি আমি যদি x টো যদি 0 লওঁ হয়নে তেতিয়া কি হ'ব যেহেতু x টো 0 আছে 0 + y = কিমান হ'ব 3 x টো যদি আমি 0 লওঁ তেতিয়া y টো কি হ'ব 3 হয়নে যদি আমি x টো যদি 1 লওঁ তেতিয়া কি হ'ব চোৱাচোন 0 আছে হয়নে x টো যদি 1 লওঁ + y = কিমান হ'ব 3 0 লগত 1 টো পূৰণ কৰিলে কিমান হ'ব 0 + y = কিমান হ'ব 3 তেতিয়া 1 ললেও কি হ'ব 3 হ'ব
হয় না এতিয়া আমি কি কৰিম এইটো আমি জ্যামিতিক উপস্থাপন কৰিম হয় না এতিয়া আহাচোন এই বিন্দুকিটা আমি লেখৰ উপস্থাপন কৰো এতিয়া প্ৰথম x টো কিমান আছে 0 আৰু y টো কিমান আছে 3 গতিকে এই বিন্দুটো কি কোন হ'ব ইয়াত হৈ যাব হয় না এটো 0,3 বিন্দু আৰু x টো কিমান আছিল 1 1, কি আছিল 3 এটো কোন হৈ যাব ইয়াত হৈ যাব বিন্দুটো হয় না এতিয়া চোৱাচোন 1,3 এটো অকমান তল লিখি দিলো 1,3 হয় না এতিয়া আমি বিন্দুকিটা লগ লগাই দিম হয় না এতিয়া চোৱাচোন এতিয়া আমি বিন্দুকিটা লগ লগাওঁতে কি হৈছে এডাল সমান্তৰাল ৰেখা পাইছো কাৰ সমান্তৰাল কৈ x অক্ষৰ সমান্তৰাল কৈ এডাল কি পাইছো সংখ্যা ৰেখা এডাল ৰেখা পাইছো হয় না এতিয়া আমি কি পাইছো এই বিন্দুকিটা লগ লগাই দিওতে এডাল x অক্ষৰ সমান্তৰাল কৈ এডাল কি পাইছো সংখ্যা ৰেখা পাইছো হয় না এতিয়া তোমালোকে লিখিবা যে এতেকে y = 3 লেখডাল জ্যামিতিক ভাবে উপস্থাপন কৰিলে এডাল সংখ্যা ৰেখা পাও এডাল সংখ্যা ৰেখা পাও যেতিয়া y = 3 লেখডাল জ্যামিতিক ভাবে উপস্থাপন কৰো হয় না তেতিয়া এডাল কি পাইছো এডাল সংখ্যা ৰেখা পাইছো হয় না আৰু ৰেখাডাল কি হয় আৰু তোমালোকে লিখিব লাগিব যে আৰু ৰেখাডাল x অক্ষৰ কি হয় সমান্তৰাল হয় না আশা কৰো কোৱেশ্চনটো বুজি পালা হয় না এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰো হাসুন এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 2x + 9 = 0 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত আৰু দ্বিতীয়টো কি দি আছে দুটা চলকযুক্ত 1 নম্বৰ কোৱেশ্চনটোৰ দৰে একে ধৰণৰে হয় না আহাচোন আমি এটো কৰিছা এতিয়া পাঁচটো কি দি আছে 2x + 9 = কি আছে 0 এটা চলকযুক্ত হয় না এতিয়া আমি যেহেতু চলকটো কি আছে x আমি x ৰ মানটো উলিয়াই লওঁ এতিয়া 2x 9 টো যদি ৰাইট সাইডে যায় কি হ'ব -9 হয় না x = -9/2 এতিয়া আমি 9 ক যদি আমি 2 এ হৰণ কৰো তেতিয়া কেবা যাব 2 * 4 = 8 হয় না কিমান লাগি থাকিব 1 পইণ্ট দিলু 0 টা আহিলে 5 2 গুণ কিমান হ'ব 10 এতিয়া চোৱা x = কি হয় -4.5 এতিয়া চোৱা x ৰ মানটো কিমান পালো -4.5 যেহেতু আমাৰ x আছে x অক্ষৰ মানটো আছে হয় না গতিকে আমি যেহেতু আগতত কাৰ মানটো আছিল y মানটো গতিকে আমি কি উলম্ব ৰেখাডাল লৈছিলো হয় না আমাক যেহেতু ইয়াত কাৰ মানটো আছে x ৰ মানটো আছে গতিকে আমি ইয়াত কাৰ মান কোনডাল অক্ষ লম x অক্ষ হয় না আহাচোন আমি এতিয়া ৰেখাডাল বনাও 0 1 2 3 4 5 6 বলে গলে মানে কি হৈ যাব -1 -2 -3 -4 -5 -6 এডাল x ডেশ আৰু এডাল কি হ'ব x হয় না এতিয়া কিমান আছে x ৰ মানটো -4.5 যেহেতু -4.5 আছে গতিকে এটো কোনটো সাইডে যাব লেফট সাইডে হয় না আমাৰ ইয়ালৈকে আহি গল কিমান 4 হয় না -4 আৰু 5 আছে হয় না 0.5 টো গতিকে ইয়াত হৈ যাব এটো কিমান হৈ যাব -4.5 মানে কিমান হৈ যাব
minus 9/2 এটো আমি সংখ্যা ৰেখাত এটো আমি x অক্ষত বহাই দেখালো এটো এতিয়া আমি এতিয়া x ৰ যেটো বিন্দু আছিল এটো আমি কি কৰিলো এই সমীকৰণটো জ্যামিতিক উপস্থাপন কৰি দেখুৱালো হয়নে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰোৱা হাসন কি দিয়া আছে দুটা চলকযুক্ত সমীকৰণ কি কৰিব লাগে জ্যামিতিক উপস্থাপন কৰিব লাগে সমীকৰণটো কি আছিল 2x + 9 = কিমান আছিল 0 ইয়াত দুটা চলকযুক্ত হ'বলে হলে মানে আমাক কি লাগিব দুটা চলক লাগিব যেহেতু ইয়াত কি এটা চলক আছে এটা আছে x আছে হয়নে কাৰ মানটো নাই 2x + y মানটো নাই হয়নে 0 * y + 9 = কিমান হ'ব 0 হৈ যাব হয়নে এতিয়া চোৱাচোন এতিয়া আমি y টো যদি 0 লওঁ তেতিয়া কি হ'ব চোৱাচোন y টো যদি 0 লওঁ 2x + y * 0 0 হৈ যাব হয়নে 0 লগত যদি 0 পইণ্ট কৰো 0 হ'ব +9 = 0 এটো যদি আমাৰ 2x + 9 এটো যদি আমি সমীকৰণটো যদি আমি সমাধান কৰো তেতিয়া কিমান হ'ব x = 4.5 আমি যেহেতু ইতিমধ্যে ইয়াত কৰিছিলো হয়নে এতিয়া চোৱাচোন যদি y = যদি 2 হয় তেতিয়া কি হ'ব চোৱাচোন এতিয়া y = যদি y = যদি 1 হয় হয়নে তেতিয়া কি হ'ব 2x + 0 * 1 + 9 = 0 1 হলেও কি হ'ব একেই হ'ব হয়নে কিমান আহিব x = 4.5 বুজি পালানে এতিয়া আমি এটো কি কৰিম জ্যামিতিক উপস্থাপন কৰি দেখুৱাম just wa edal হৈ গল x x dash y y dash হয় না 1 2 3 4 5 1 2 3 4 5 -1 -2 -3 -4 -5 এটা 4.5 এটো হৈ যাব হয় না 4.5 হয় না কিমান হৈ যাব 1 2 3 4 5 3 4 5 হয় না এটা x equal এটা সোয়া y equal to যদি 0 হয় এটা y equal to যদি 0 হয় তেতিয়া x তো কিমান হৈ যাব এটো মাইনাস হ'ব হয় না -4.5 মাইনাস কিমান হ'ব 4.5 ইয়াত হৈ যাব আসলে x equal to কিমান পালো আমি -4. the x বিন্দুটো কিমান পালো -4.5 y তো কিমান লৈছিল আমি 0 হয় না আৰু নেক্সট বিন্দুটো কি আছিল x to কিমান আছিল -4.5 আৰু y to কিমান আছিল 1 y to যদি ইয়াত হৈ যাব হয় না বিন্দুটো এই বিন্দুটো কি হ'ব -4.5, 1 হয় না এতিয়া আমি এই বিন্দুকিটা কি কৰি দিম লগ লগাই দিম এই বিন্দুকিটা লগ লগাই দিওতে কি হৈছে এতিয়া এই বিন্দুকিটা আমি বিন্দুকিটা লগ লগাই দিলো হয় না যেতিয়া আমি বিন্দুকিটা লগ লগাই দিও তেতিয়া কি হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত 2x + 9 এ কি কৰে এটা সৰলৰেখা বুজাব আৰু এই ৰেখাডাল x অক্ষৰ সমান্তৰাল এই বিচোন যেতিয়া এই বিন্দুকিটা আমি লগ লগাই মিলি এটা ৰেখা আঁকিলো হয় না এটা ৰেখা পালো আৰু এই ৰেখাডাল কাৰ সমান্তৰাল হয় y সমান্তৰাল হয় না আগৰ কোৱেশ্চনটোত কি আছিল x ৰ সমান্তৰাল আছিল হয় না এতিয়া আমি কাৰ সমান্তৰাল পাইছো y অক্ষৰ সমান্তৰাল এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কি হয় 2x + 9 = 0 এ এডাল সৰলৰেখা বুজাব এডাল সৰলৰেখা পাইছো হয় না আৰু এই ৰেখাডাল y অক্ষৰ সমান্তৰাল আৰু এই ৰেখাডাল কাৰ সমান্তৰাল হয় y অক্ষৰ সমান্তৰাল হয় না আশা কৰো সকলোৱে বুজি পালা
অনুশীলনী 4.4 টো ইমানতে সামৰণি হৈছে একেবাৰে শৰ্ট হয়নে মাত্ৰ দুটা কোৱেশ্চন আছিল আৰু তোমালোকে যদি ইয়াত যদি কিবা বুজি পোৱা নাই বা কিবা অসুবিধা হৈছে ইয়াত বা তোমালোকৰ এই চেপ্টাৰটো কিবা কোৱেশ্চন কৰিব পৰা নাই তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক এই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা